নমস্কাৰ দিবলৈ এটি চাঞ্চল্যকৰ খবৰ। লখিমপুৰত ভাগৰ মুক্ত বিচৰণ। চিয়াজুলিত ভাগৰ আক্ৰমণত আহত এজন যুৱক। চিয়াজুলিৰ ধীৰগাঁ নাহৰবাৰী গাঁৱৰ ৰাউতচুকত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আহত যুৱকজনৰ নাম ৰিবন সিং ছেত্ৰী। জানিব পৰা মতে কালি নিশা 9:30 মান বজাত সমীপৰ ধীৰগাঁ বনাঞ্চলৰ পৰা বাঘ এটা ওলাই আহে। বনাঞ্চলৰ পৰা ওলাই অহা বাঘটোৱে যুৱকজনক নিজ ঘৰতে আক্ৰমণ কৰে। গোহালিত থকা গাই গৰুক আক্ৰমণ কৰি আহত কৰাৰ লগতে গৃহস্থৰ কেইবাটাও কুকুৰা চৰাই মাৰি পেলায়। গৃহস্থৰ চিঞৰ বাখৰত ওচৰ চুবুৰীয়া ওলাই আহি হাই উৰুমি কৰি বাঘটোক বনাঞ্চললৈ খেদি পঠায়। আনকি ফুট গধূলিতে আন এঘৰ লোকৰ দমৰা গৰু এটাৰ ওপৰতো বাঘটোৱে আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। কেতিয়াও নঘটা ঘটনা ঘটি গ'ল এইখন গাঁৱত। প্ৰথমবাৰৰ বাবে ঘটা বাঘৰ আক্ৰমণৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমাৰ ঘৰ এফালে কুঁৱাত থিয় হৈ আছিলে আৰু কিবা মোক পুৰা খেদা মাৰি আহিছিলে। মই দৰৱাজা বন্ধ কৰি ভিতৰত সোমালোঁ। তাৰ পৰা এইফালে আহিলে সন্ধিয়া সময়ত আকৌ 9টা বজাত আহিলে। আহি কিনে ইয়াত ভাইটিহঁতৰ ইয়াত কুকুৰা চুকুৰা ঢেৰ খালে। গাই গৰু আমাৰো গৰু কামুৰিছে। ইয়াত পুৰা নাকত আচৰি দিছে আৰু ভাইটিক ইয়াত পুৰা কামুৰি কিনি তেজ ওলাই দিছে আৰু 108 আহি কিনি লৈ গ'ল। হস্পিটেলত ফোন কৰিলে। ফোন কৰি সন্ধিয়া ওলাইছিলে, তুমি দেখিছা ন? মই দেখিছো। মই ফাৰ্ষ্টত দেখিলো এইফালে জোৰা ভাঙি কিনে আহিছে। পুৰা হাতী ভাঙা নিচিনা আহিছে। পুৰা ডাঙৰ আছিল, আকৌ ইমান ডাঙৰ আছে, বাঘেই হয়। ভয় লাগিলে ইমান দেখি কিনি, ইমান ভয় লাগিছে। কি হৈছে ঘটনাটো বোলে? ঘটনাটো এতিয়া ৰাতি আমি শুই আছিলোঁ 9:30 মান বজাত। তেতিয়া ঘপককৈ মানে মুৰ্গীটোৱে আৱাজ দিলে, চিঞৰিলে। মুৰ্গী চিঞৰোঁতে মই মানে অলপ হাল্লা কৰি ওলাওঁতে দুৱাৰৰ পৰা দুৱাৰ কৰি জাষ্ট চিৰিত নামিছিলোঁহে, তেতিয়া ঘপককেনে বাঘ আহি মানে মোক ভৰিতে কামুৰিলে। কিমান ডাঙৰ আছিল বাঘটো? বাঘটো আপোনাৰ কুকুৰতকৈ অলপ ডাঙৰ হ'ব। বাঘটো। তেতিয়া মোক কামুৰি আকৌ মানে ঘূৰিয়ে আছে, যোৱা নাই বাঘটো। ঘৰৰ চাৰিওফালে ঘূৰিয়ে আছে, ঘূৰি পকি আছে, চাই আছে। মইতো ভিতৰত তেজে হৈ গ'ল ভৰি। ভিতৰত পলাই মানে তেজ মুচিবলৈ ল'লোঁ। তেতিয়া বাহিৰত গৈ আকৌ গৰু 3জনী গৰু কামুৰিলে। তাৰপাছত আকৌ খুৰাৰ ঘৰলৈ গৈ তাতো এটা দমৰা গৰু কামুৰিলে। তাৰপিছত গাঁৱৰ মানুহবিলাক আহিলে। তাৰপিছত মানুহবিলাক আহি চবেই চিঞৰ বাখৰ কৰোঁতে তেতিয়াই মানে অলপ আঁতৰলৈ গুচি গ'ল, জংঘল ফালে গুচি গ'ল। তেতিয়া আকৌ এম্বুলেঞ্চখন মাতি মই আকৌ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় গৈ অলপ চিকিৎসা কৰিলোঁ। তাৰপাছত ডক্টৰে ইনজেকশ্যন দিলে, 7টামান ইনজেকশ্যন দিলে। তাৰপাছত ঘৰলৈ যাব পাৰিবা বুলি পঠিয়ালে। আহি এতিয়া শুই আছোঁ। এতিয়া আপুনি অহাৰ পাছতে অলপ উঠি এতিয়া বাহিৰলৈ ওলাইছোঁ। ইয়াৰ আগে পিছে এনেকুৱা ধৰণৰ বাঘৰ আক্ৰমণৰ ঘটনা ঘটিছিলে নেকি আমাৰ এইখন অঞ্চলত? নাই, আজিলৈকে আমি এইটো বয়স হৈ গ'ল, আমিতো আজিলৈকে একো এইবিলাক এনেকৈ ধৰণৰ ঘটনা গম পোৱা নাই। প্ৰথমবাৰ বুলিয়ে এতিয়া জানো। আমাৰ দেউতাসকলেও কৈছে, তেখেতলোকে কৈছে আজিলৈকে বোলে এনেকৈ ঘটনা ঘটা নাই। যোৱা ৰাতি আপোনাৰ 9:30 মান বজাত বাঘ, কুকুৰ নিচিনা বাঘেই হ'ব, আহি এই ভাইটিক আক্ৰমণ কৰিলে। তাৰপিছত আপোনাৰ গাই দুজনী, এজনী ক্ষীৰতী গাই, চেউৰী গাই আক্ৰমণ কৰিছে। গোটেই তেজ হৈ কুকুৰা 2-3টামান আপোনাৰ মাৰিলে। তাৰপিছত আপোনাৰ ভাইটিক লগে লগে আমি 108 মাতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ পঠিয়ালোঁ। তাত ট্ৰিটমেণ্ট কৰি ৰাতি ভাইটিক পঠিয়াই দিলে। ভাইটি এতিয়া বিচনাতে পৰি আছে। এইখিনিয়ে ঘটনা। এতিয়া মই আমাৰ ফৰেষ্ট বিভাগকো, বন বিষয়াসকলকো জনোৱা হৈছে। তেখেতলোকে এতিয়া আহিম বুলি কৈছে, আহি পাব তেখেতলোকে কি তদন্ত কৰে। এই আমাৰ ৰাইজ গোটেই আতংকিত হৈ আছে। কণ ল'ৰা ছোৱালীসকল আছে। যদি চৰকাৰ প্ৰশাসনে এইটো অতি সোনকালে যদি ব্যৱস্থা লয় তেতিয়া আমি মানে শান্তি পাম। নহ'লে গোটেই ৰাইজ আমাৰ অঞ্চলটোত মানে আতংক, গোটেই অঞ্চল জুৰি আতংক হৈছে। গোটেই ৰাইজে মানে আতংকিত হৈ আছে। আমি কেনেকৈ ৰাতি থাকোঁ তেনেধৰণৰ এটা গোটেই আতংকিত ৰাইজ হৈ আছে। সেয়ে প্ৰশাসন ফালৰ পৰা যদি কিবা ব্যৱস্থা আছে সেইখিনি যদি আপোনালোকে হেৰি কৰি দিয়ে তেতিয়া ৰাইজে শান্তি পাব বুলি মই মোৰ